জাগিৰোডত উপস্থিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। সমষ্টিৰ উদ্যমী মহিলাসকলৰ বাবে বিতৰণ কৰিলে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ পুঁজিৰ ধন। ৰাজ্যৰ মহিলাসকলক আত্মনিৰ্ভৰশীল কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা অভিলাষী আঁচনিৰ অংশস্বৰূপে জাগিৰোড সমষ্টিত প্ৰায় ৩৮,০০০ মহিলাক আনুষ্ঠানিকভাৱে বিতৰণ কৰিলে এই পুঁজিৰ ধন। এই উপলক্ষে জাগিৰোডৰ ড্ৰিমলেণ্ড খেলপথাৰত অনুষ্ঠিত হোৱা এক বিশাল জনসভাত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ সৰ্বস্তৰৰ উন্নয়নৰ এই অনিৰুদ্ধ যাত্ৰা অনাগত দিনতো অব্যাহত থাকিব বুলি উল্লেখ কৰি প্ৰতিটো আঁচনি ধনৰ সদ্ব্যৱহাৰ কৰিবলৈ ৰাজ্যলৈ আহ্বান জনায়। আনহাতে তেওঁলোকৰ উন্নয়নৰ গতি আৰম্ভণিৰ ২ পৰিৱৰ্তে এতিয়া 10লৈ বৃদ্ধি পাইছে বুলি উল্লেখ কৰি অনাগত দিনতো ইয়াতকৈও বৃদ্ধি হ'ব বুলি দোহাৰে। ইফালে মাদানী নেতৃত্বাধীন জমিয়ত উলেমা হিন্দক বুঢ়া আঙুলি দেখুৱাই তীব্ৰ কটাক্ষ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। সভাত অংশগ্ৰহণৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে জাগিৰোড ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ এটি 10-মহলীয়া মহিলা হোষ্টেলৰ শিলান্যাস কৰাৰ লগতে জাগিৰোড সমজিলা কাৰ্যালয়ৰ আধাৰশিলাও স্থাপন কৰে মায়ং চক্ৰ বিষয়াৰ কাৰ্যালয় চৌহদত। মুখ্যমন্ত্ৰীগৰাকীৰ এই কাৰ্যসূচীত সংগ দিয়ে স্থানীয় বিধায়ক তথা মন্ত্ৰী পীযুষ হাজৰিকা, মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী, জয়ন্ত বল্লভ বৰুৱা প্ৰমুখ্যে জিলা প্ৰশাসনৰ বিষয়ববীয়াই। পুৱাৰে পৰা ইয়াকে লৈ সমগ্ৰ জাগিৰোডত এক উখল-মাখল পৰিৱেশে বিৰাজ কৰে। বিশেষকৈ সভাত অংশগ্ৰহণৰ মহিলাসকলৰ লানি নিচিগা সোঁত পৰিলক্ষিত হয়। আজি জাগিৰোড সমষ্টিৰ বাবে এটা স্মৰণীয় দিন। ৰাতিপুৱা আমি জাগিৰোডত ৱৰ্কিং ওমেন হোষ্টেল টাটাৰ ছেমি কণ্ডাক্টৰ ফেক্টৰীত যিখিনি আমাৰ ছোৱালী কাম কৰিব আহিব তেওঁলোকে যাতে ৱৰ্কিং ওমেন হোষ্টেলত থাকিব পাৰে তাৰ কাৰণে আমি 1000 আসনযুক্ত এটা সুন্দৰ ৱৰ্কিং ওমেন হস্পিটেল বনাম যাতে অসমৰ দূৰ দূৰণিৰ পৰা অহা ছোৱালীবিলাকো নিৰাপদে থাকিব পাৰে। লাহে লাহে আমি হোষ্টেলৰ সংখ্যা বঢ়াই যাম। আজি 118 কোটি টকাৰে ৱৰ্কিং ওমেন হোষ্টেলৰ আমি আধাৰশিলা কৰিলোঁ। জাগিৰোডত কিছুদিন আগতে আমি সম জিলাৰ মৰ্যাদা দিছিলোঁ। আজি সম জিলাধিপতিৰ কাৰ্যালয়টোৰ আমি শুভ আৰম্ভণি কৰোঁ। এই কাৰ্যালয়ত বিভিন্ন ব্ৰাঞ্চসমূহ একেলগে থাকিব আৰু ইয়াক সংহত সম জিলাধিপতিৰ কাৰ্যালয় হিচাপে জনা যাব। তৃতীয়তে মহিলা উদ্যমিতা অভিযান। আমাৰ আই মাতৃসকলে বহুদিনে প্ৰতীক্ষা কৰি আছিলে। যোৱা কালি মই নলবাৰীত এই আঁচনিৰ ধন বিতৰণ কৰিছিলোঁ। আজি 37,800 মহিলাই জাগিৰোড সমষ্টিত এই আঁচনিৰ ধন লাভ কৰিছে। গাই প্ৰতি 10,000 টকা, পৰৱৰ্তী পৰ্যায়ত 25,000, ফাইনেল চূড়ান্ত হিচাপে 50,000। এখন দীঘলীয়া আঁচনি যি আঁচনিয়ে মহিলাসকলক লাখপতি বাইদেউ হোৱাৰ সুবিধা দিব। এগৰাকী মহিলাই প্ৰথম কিস্তি আজি 10,000 পাইছে। জাগিৰোড সমষ্টিত আজি 38 কোটি টকা চৰকাৰৰ পৰা হস্তান্তৰ হ'ব। মই জাগিৰোডৰ আই মাতৃসকলক বহুত অভিনন্দন জনাইছোঁ আৰু মন্ত্ৰী পীযুষ হাজৰিকাক সুন্দৰ গোটেইকেইটা আঁচনি সুন্দৰভাৱে ৰূপায়ণত আমাক চৰকাৰক সহায় কৰা আগভাগ লোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। চাওক, আমাৰ মহিলাসকলৰ কাৰণে আজি দিনটো এটা কাৰণে খুব ভাল দিন। আগতে 10জনীয়া গ্ৰুপত তেওঁলোকে পুঁজি পাইছিলে। প্ৰথমবাৰ আমি ব্যক্তি হিচাপেও তেওঁলোকক স্বীকৃতি দিছোঁ। ইমান দিনে চৰকাৰে তেওঁলোকক গোট হিচাপে স্বীকৃতি দিছিল। এইবাৰ ব্যক্তি হিচাপেও স্বীকৃতি পাইছে। ইয়াৰ ভিতৰত যদি ইভেন 30% মহিলাও যদি ভাল কাম কৰে সেই সংখ্যাটো 12 লাখ হ'ব। গতিকে মই ভাবোঁ প্ৰায় 90% ভাল কাম কৰিব। একদম নিগেটিভলি ভাবি যদি 30% ভাল কাম কৰে 12 লাখ আমি উদ্যমী মহিলাক লাভ কৰিম। অসমৰ ভৱিষ্যতৰ বাবে নাৰী সবলীকৰণৰ দিশত ই এক অনন্য আঁচনি হিচাপে স্বীকৃতি পাব। অৰুণোদয়ৰ লগে লগে সমান্তৰালভাৱে নিযুত মইনা,
মহিলা উদ্যমিতা এই আঁচনিসমূহে অসমৰ নাৰী সমাজক শক্তিশালী কৰিব। স্যার আপনার 9 বছরের বিজেপি যাত্রাকালত বর্তমান সময়লৈকে আপনার আটাইতকৈ কাম পোৱা যি স্পৃহা তেখেতক কি ক'ব? চক প্ৰতিটো দিনে আমি যদি 10 বছৰ আগতে 2 কৰিছিলোঁ, আজি আমি 10 কৰি আছোঁ। অৰ্থাৎ আমাৰ স্পীড কমা নাই, স্পীড দিনক দিনে বাঢ়ি গৈ আছে। এতিয়াই মই ইয়াতে আছোঁ, অলপ পিছত নগাঁৱত থাকিম, ৰাতি গৈ মাৰ্ঘেৰিটা পামগৈ। অৰ্থাৎ উজনিৰ পৰা নামনি, বৰাকৰ পৰা পাহাৰ, ভৈয়াম, জোনাইৰ পৰা শদিয়া, শিলচৰৰ পৰা ধুবুৰী, কোনো স্থানকে আমি নেগলেক্ট নকৰি বিটিআৰ সকলোকে সমান দৃষ্টিৰে চাই আমি আগুৱাই নিছোঁ। স্পীডো বাঢ়িছে, পৰিসৰো বাঢ়িছে, গতিও বাঢ়িছে। স্যার আপনি কাম কৰি আছে কিন্তু জমিয়ত উলেমা হিন্দৰ কথা ওলাইছে কালি চব জমিয়ত উলেমা হিন্দক আনুষ্ঠানিকভাৱে মই এতিয়াই বুঢ়া আঙুলি এটা দেখুৱাই দিছোঁ। এই বুঢ়া আঙুলিটোত অসমীয়াৰ তেজ আছে, বীৰ্য আছে, সাহস আছে। এই মাদানীয়ে এসময়ত মই শিক্ষামন্ত্ৰী থাকোঁতে টেট শিক্ষকসকলৰ নিযুক্তি হ'ব দিয়া নাছিল। তৰুণ গগৈ ডাঙৰীয়াৰ লগত লগ লাগি আমাৰ অফিচাৰক ৰুমত মাতি নি কন্দুৱাইছিল। আজিও অফিচাৰগৰাকী অসমতে আছে। আজি আকৌ তেওঁলোকে কৈছে যে অসমৰ মুখ্যমন্ত্ৰীয়ে ৰিজাইন দিব লাগে, বৰ্খাস্ত হ'ব লাগে, তাৰ সিদ্ধান্ত অসমৰ মানুহে কৰিব, মাদানীয়ে কৰিব নোৱাৰে। মই পালেতো মাদানীকো বাংলাদেশত পঠাই দিম। এই যোৱা উচ্ছেদ অভিযানৰ পিছত আধাৰ কাৰ্ড বন্ধ কৰাৰ খবৰ পাই এই চক্ৰান্তবিলাক আজি গা কৰি উঠিছে। অসমক তেওঁলোকে গ্ৰাস কৰিব খুজিছিল আৰু কংগ্ৰেছে এৰি দিছিলে। কিন্তু আজি সৰুকৈ হ'লেও অসমৰ ৰাইজে মথাউৰি এটা বনাইছে। আজি চৰকাৰী চাকৰি খিলঞ্জীয়া ল'ৰাই পাইছে, আজি মাটিৰ অধিকাৰ খিলঞ্জীয়াই পাইছে। উচ্ছেদ যোন উচ্ছেদ হ'ব লাগে সি উচ্ছেদ হৈছে। য'ত আধাৰ যোনে পাব লাগে পাইছে, নাপাবলগীয়াই পোৱা নাই। বাংলাদেশী চিনাক্ত হ'লে আগৰ দৰে কোৰ্ট ডিটেনশ্যন কেম্প নহয়, পোনে পোনে পাৰ কৰাই দিছোঁ। এই কথাবিলাকৰ কাৰণে স্বাভাৱিকভাৱে তেওঁলোক নাৰাজ হ'ব, মোৰ কোনো আপত্তি নাই। জামিয়াত উলেমা হিন্দক মই মোৰ বুঢ়া আঙুলিৰ লগতো তুলনা নকৰোঁ। চক মই এটাই কথা ক'ম, জমিয়তকে মই কেয়াৰ নকৰোঁ, বাকী আৰু কাক কেয়াৰ কৰিম? কংগ্ৰেছ জমিয়তৰ বি টিম হয়। আজি অসমৰ মুখ্যমন্ত্ৰীক আক্ৰমণ কৰিলে, মুখ্যমন্ত্ৰীজন যিয়েই পাৰ্টি নহওক কিয়, কংগ্ৰেছৰ মুখ্যমন্ত্ৰীকো যদি জমিয়তে আক্ৰমণ কৰে আমি বিৰোধিতা কৰিম। কাৰণ অসমৰ মুখ্যমন্ত্ৰী অসমৰ ৰাইজে বনাব, জমিয়তে নহয়। কিন্তু কংগ্ৰেছেতো এটাও ষ্টেটমেণ্ট দিব নোৱাৰে। ছেমি কণ্ডাক্টৰ জাগিৰ ৰোডত আহোঁতে খাৰ্গে আপত্তি কৰিলে, আমাৰখিনিয়ে তাৰ সুৰৰ লগত সুৰহে মিলালে। গতিকে ইয়াত যিবিলাক কংগ্ৰেছ আছে তেওঁলোক অচিনাকি মানুহৰ চৰ্দাৰ হয়। অচিনাকি মানুহখিনিক লৈয়ে তেওঁলোক চলি থাকিব খোজে, চিনাকি মানুহৰ তেওঁলোক প্ৰতিনিধি নহয়। মৰিগাঁৱৰ পৰা শশীকান্ত বৰদলৈৰ ৰিপৰ্ট, টাইম অফ। আপুনি ঘৰখনত জাপানীজ চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি, যিবোৰ দীৰ্ঘদিন অটুট থাকিব? তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনলাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলমেনাইজৰ হয়। এইটো প্ৰেছ ষ্টিল বুলি কয়। গেলমেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টিলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই। গ্ৰিল চব লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে। এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়। তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব। বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ।